সমস্তখিনি অৰ্পণ কৰিবলৈ অংগীকাৰ কৰিলে কিন্তু কৃষ্ণই যিহেতু তেওঁ নৰলীলা কৰি আছিল দেৱভোগ কৰাৰ কোনো তেওঁৰ ইচ্ছা নাই তথাপিও ইন্দ্ৰই নিজৰ মনৰ বাঞ্ছাৰে অভিষেক ঘটাই স্বৰ্গৰ আধা ৰাজ্য আধা ভোগ আধা অংশ কৃষ্ণক দিয়াৰ অংগীকাৰ কৰিছিল যেতিয়াই কৃষ্ণই বিচাৰে স্বৰ্গৰ সমস্ত সম্পদৰ নামত দেৱকুলৰ সমস্ত সহায় কৃষ্ণই পাব কৃষ্ণৰ নামত দেৱতাসকল সদায় সমৰ্পিত হৈ থাকিব এনেকুৱা এক সিধা সাধা ৰূপত সমস্ত ব্যৱস্থা সম্পন্ন হৈ গৈছে এক কৃষ্ণ লীলা এতিয়া আহিল যে অন্য এটা লীলা এতিয়া মধ্যলোকত এতিয়া কৃষ্ণৰ যিটো মহা স্বৰূপ কম বেছি পৰিমাণে সকলোৱে বুজি পাইছে এতিয়া দেৱলোকত যিটো অভাৱ আছিল সেইটো ইন্দ্ৰৰ জৰিয়তে পাই গ'ল এতিয়া পাতাল লোকত এতিয়া কৃষ্ণৰ যিটো প্ৰভাৱ লৌকিকভাৱে পাবৰ কাৰণে এই মহালীলা কৰিছে যে বৰুণৰ যি ৰাজ্য আচলতে আমি পাতালপুৰীয়ে বুলি ক'ব লাগিব জলৰ মাজত যিটো ৰূপ আমি পাম জলৰ তলত সেই অংশটোকে কোৱা হৈছে পাতাল গতিকে পাতালপুৰীত বৰুণৰ ৰাজ্য সেই বৰুণৰ ৰাজ্যৰ লগত ভগৱন্তৰ কি মহা সম্বন্ধ আছে সমস্ত জগতক দেখুৱাবৰ কাৰণে এক মহালীলা কৰিছে কোনেও নাজানে যে কৃষ্ণই কি কৰিবলৈ গৈ আছে তেওঁ পিতৃ নন্দৰ জৰিয়তে তেওঁ এই লীলাটো আৰম্ভ কৰিছে নন্দই একাদশী উপবাস বিধিমতে তেওঁ পালন কৰিলে একাদশী উপবাসৰ পাৰণৰ সময়ত দ্বাদশী উপবিষ্ট হ'ল আৰু সেইখনতে পুৱতি নিশা যেতিয়া তেওঁ জলত তেওঁ স্নান কৰি বিধিবত যিখিনি পূজাৰ সেৱাৰ সমাপ্ত কৰাৰ ব্যৱস্থা কৰিব লাগে সেই অনুসাৰে তেওঁ জলত নামি ইষ্ট দেৱতাক যেতিয়া তেওঁ স্মৰণ কৰি ডুব মাৰিলে সেই মুহূৰ্ততে বৰুণৰ দূতে নন্দ ৰজাক বা নন্দক বন্দী কৰি লৈ গুচি গ'ল এয়ে হৈছে লীলাৰ শুভাৰম্ভ আহকচোন ইয়াৰ পিছত আমি পুনৰ পদলৈকে নাহি নাহি ভয় বোলে প্ৰভু দিলা ডাক একেটিলে পাইলা গয়া বৰুণ সভাক আখিলন্ত দেখিলা ঈশ্বৰ বনমালী আঠে বেঠে বৰুণে উঠিলা গাঁৱচালি ৰামী লীলা উৎসৱ ইয়াতি প্ৰেম অনুৰাগে সবান্ধৱে পৰিলন্ত চৰণৰ আগে গন্ধে পুষ্পে ধূপে দীপে ৰত্নৰ সম্ভাৰে অৰ্চিল কৃষ্ণ মহা বিধি আজি শেষা মল্ল ভৈল চকুৰ
নাম তজ চৰণত আছে ভকতে শিষে অপ্ৰয়াসে পাৱে সংসাৰ ধ্যান কোনো পাৱে যাক সিদ্ধ মুনি গণ অকিনো মোৰ ভাগ্য হেন দেখিলো এতিয়া জলত বুৰ দিয়া নন্দই খন্তেক মুহূৰ্তৰ পিছতে তেওঁ পুনৰ জলৰ পৰা উঠি আহিব লাগিছিল বা জলত তেওঁ উপঙিব লাগিছিল কিন্তু বহু সময় ধৰি যেতিয়া জলৰ পৰা তেওঁ উঠি নাহিল বা কোনো চিনচাপ নোহোৱা হৈ গ'ল লগে লগে পাৰত থকা এই যদু আপোনাৰ গোৱালসকলৰ মাজত হাহাকাৰ লাগি গ'ল তাৰ পিছতে সকলোৱে বুজি পাই গ'ল যে নিশ্চয় বৰুণৰ দূতে বা বৰুণে নন্দক পানীৰ তলৰ পৰাই ধৰি বান্ধি লৈ গুচি গ'ল আৰু আতংকিতভাৱে সকলোৱে চিঞৰ বাখৰ কৰি কৰি আহি যেতিয়া কৃষ্ণক জনালে যে নন্দক বৰুণে লৈ গ'ল নন্দক বৰুণে লৈ গ'ল তাৰপিছত কৃষ্ণই কি কৰিব কৃষ্ণৰটো পিতৃ হয় নন্দ কৃষ্ণই নিজৰ পিতৃক উদ্ধাৰৰ কাৰণে জানো তেওঁ যত্ন কৰিব নালাগিব জানো খবৰটো পোৱাৰ লগে লগে মুহূৰ্ত তেওঁ পলম নকৰি একেকোবে তেওঁ যমুনাৰ জলত বুৰ দি একেবাৰে বৰুণৰ নগৰ পালেগৈ তেওঁ যেতিয়া সাজি কাচি যুদ্ধ কৰিবৰ কাৰণে গৈ আছে কাৰণ এনেতো মুক্ত কৰিব পৰা নাযায় কিবা নহয় কিবা এটা কাৰণত বৰুণে ধৰি লৈ গৈছে যি কাৰণতে নহওক কিয় বৰুণক পৰাস্ত কৰি বা বৰুণক বধ কৰি হ'লেও তেওঁ পিতৃক তেওঁ উদ্ধাৰ কৰিব লাগিব সেইকাৰণে তেওঁ অস্ত্ৰ শস্ত্ৰ লৈ সাজু হৈ যেতিয়া বৰুণৰ পুৰীত হাজিৰ হ'ল সেই মুহূৰ্ততে কৃষ্ণই দেখিছে নন্দক বৰুণৰ দূতে ৰছীৰে বান্ধি কুন্ধি তেওঁক একেবাৰে লৰচৰ কৰিব নোৱাৰা এটা অৱস্থাত তেওঁক থৈ দিছে কিন্তু এই মুহূৰ্ততে যেতিয়া কৃষ্ণ গৈ বৰুণৰ পুৰীত উপস্থিত হ'ল কৃষ্ণক দেখাৰ লগে লগে বৰুণ পুৰীৰ ৰূপেই সলনি হৈ গ'ল বৰুণৰ থৰ হৰি কম্পমান হৈ গ'ল স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ তেওঁলোকৰ গৃহলৈকে অহাৰ যি এটা ৰূপ দেখা পালে লগে লগে ধূপে দীপে যেনেকৈ নহওক তেওঁ সেয়াই শুশ্ৰূষাই কাবু কৰি সমস্তবিলাকে ষষ্ঠাংগে প্ৰণিপাত কৰি সেইজন যে ঈশ্বৰ হয় ঈশ্বৰ বুলি জ্ঞান কৰি বৰুণে যেতিয়া মহাস্তুতি আৰম্ভ কৰিলে সেই স্তুতিৰ সময়ত বন্দী হৈ থকা নন্দই প্ৰত্যক্ষ কৰি তেওঁ নিজেই আচৰিত হৈছে যে মই যাক মই পুত্ৰ বুলি ভাবোঁ পুত্ৰৰ মায়াই যাক মই সদায় দিনে মই তেওঁক চাই আছিলোঁ আজি সেইজন পুত্ৰই মোক মুকলি কৰি দিবলৈ অহাৰ সময়ত এতিয়া বৰুণে তেওঁৰ প্ৰতি যিটো ব্যৱহাৰ দেখিছে তেওঁ ভাবিব পৰা নাই আৰু এই কথা ভাবোঁতে তেওঁ বন্ধনৰ যিটো মহা কষ্ট দুখ সমস্তখিনি তেওঁ উপশম হৈ গৈছে ক'ব নোৱাৰা হৈ গৈছে যে কৃষ্ণক বাৰে বাৰে চাই আছে বৰুণক বাৰে বাৰে চাই আছে কি কৰিছে এই লীলাৰ মাজেৰে এতিয়া কৃষ্ণই এটা কথাই প্ৰমাণ দিবলৈ কৈছে যে নন্দই জানক যে আচলতে মই কোন মই তেওঁৰ পুত্ৰ ৰূপত পুত্ৰৰ মায়াত মই বন্দী হৈ আছোঁ কোনো কোনো সময়ত মোক তেওঁ বুজে প্ৰায়বোৰ সময়ত তেওঁ মোক নুবুজে গতিকে এইকাৰণে বৃন্দাবনৰ প্ৰতিটো লীলাৰ মাজেৰে তেওঁ ঐশ্বৰিক শক্তিটোকে আচলতে বিশ্বাসযোগ্যভাৱে সেই লোকসকলৰ অন্তৰত প্ৰৱেশ কৰাবৰ কাৰণে তেওঁ সদায় যত্ন কৰি আছে যি মুহূৰ্ততে সমস্ত বৃন্দাবনত তেওঁক এইটো ৰূপে চিনি পাব সেই মুহূৰ্ততে তেওঁ বৃন্দাবনৰ লীলা সামৰি
গুচি আহিব লাগিব গতিকে এই মুহূৰ্তটো এতিয়া গৃহৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাই এই কাৰণে বাহিৰৰ জগতখনে হয়তো বুজি পায় যে তেওঁ জগতৰ ঈশ্বৰ স্বামী কিন্তু যশোদাই মানি নলয় নন্দই মানি নলয় কিয় মানি নলয় তুমি যে মোৰ পুত্ৰ হোৱা পুত্ৰৰ বাহিৰে মই তোমাক বেলেগ দৃষ্টিৰে চাব নিবিচাৰোঁ গতিকে এনেকুৱা এটা আকুলতাত ঈশ্বৰ বুলি জ্ঞান কৰিলেও মায়া আৰু মমতাৰ যিটো মহা তেওঁলোকৰ ৰূপ আছে হৃদয়ত ৰস আছে হৃদয়ত সেই কাৰণে ভগৱন্তেও তেওঁলোকক মাজে মাজে ভ্ৰম কৰাই দিয়ে কিন্তু নন্দক এইটো প্ৰমাণ দিয়াবৰ কাৰণে বৰুণৰ দ্বাৰা নন্দক আচলতে কৃষ্ণইহে অপহৰণ কৰাৰ নাটকখন কৰাইছে নন্দক এটা উপযুক্ত আধ্যাত্মিক শিক্ষা দি কৃষ্ণৰ পৰিচয়টো বৰুণৰ পৰা পাবৰ কাৰণে তেওঁক যেন এটা সুযোগ দিবৰ কাৰণে এই লীলাখন কৰিছে কি আচৰিত লীলা চাওকচোন গতিকে এইকাৰণে প্ৰভু ভগৱন্তে দাপৰত যিমানবিলাক লীলা কৰিলে লোককে দেখুৱাই কৰিছে এটা কিন্তু ভিতৰি ভিতৰি তেওঁৰ অন্য বহু উদ্দেশ্য সাধন কৰিছে তাৰ জৰিয়তে এটাই কৰ্ম কৰিছে কিন্তু সেই কৰ্মটোৰ আধাৰত যোনে যেনেকে বুজিব পাৰে সেইখিনি বুজে আৰু সেই বুজোতাসকলৰ ভিতৰত তেওঁ যে প্ৰকৃততে ঈশ্বৰ হয় এই তত্ত্বটো যিসকলক বুজাবৰ কাৰণে যত্ন কৰি লীলা কৰিছে তাৰ ভিতৰত নন্দও এজন এতিয়া ইয়াৰ পিছত নন্দই আৰু কোনো দিন তেওঁক পুত্ৰ বুলি আৰু জ্ঞান কৰিব লগা যেন নহয় কপিল মহাপ্ৰভুৱে যেতিয়া দেৱহূতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল জন্মৰ মুহূৰ্ততে পিতৃ কৰ্দমে তেওঁক ঈশ্বৰ বুলি জ্ঞান কৰি তেওঁক সেৱা কৰিছিল তেওঁক পূজা কৰিছিল তেওঁক ঈশ্বৰ বুলি মানি লৈছিল দেৱহূতিও তেওঁক নিজৰ পুত্ৰ বুলি জ্ঞান কৰিছিল কিন্তু তাৰ পিছতো তেওঁ অন্তৰত এই ধাৰণাটো আনি দিলে যে তেওঁ পুত্ৰ হ'ব নোৱাৰে তেওঁ ইচ্ছাধাৰী এটা ৰূপ লৈ কৃপা কৰিহে তেওঁৰ গৰ্ভত তেওঁ স্থান লৈছে এই তত্ত্বটো জনাৰ পিছত দেৱহূতিও কপিলক গুৰু বুলি সম্বোধন কৰিছিল ঈশ্বৰ বুলি সেৱা কৰিছিল ঈশ্বৰ বুলি ভক্তি কৰিছিল তদ্ৰূপ আজি মায়া সংসাৰৰ পৰা মুক্ত কৰাবৰ কাৰণেই হওক তেওঁলোকৰ বিষয়ৰ অন্ধকাৰ দূৰ কৰিবৰ কাৰণেই হওক কৃষ্ণই এই মহালীলাৰ মাজেৰে নন্দ আৰু যশোদাক প্ৰকৃত আধ্যাত্মিক পাৰমাৰ্থিক জ্ঞানটো দিবৰ কাৰণে এই লীলাবিলাক কৰিছে আহক বৰুণে এতিয়া মহাস্তুতি কৰি আছে নন্দৰ সন্মুখত এতিয়া নন্দৰ মনৰ ভাৱ কি হয় কৃষ্ণৰ মনৰ ভাৱ কি হয় আৰু বৰুণে তেওঁক কেনেদৰে সন্তুষ্ট কৰিব পাৰে আমি পুনৰ পদৰ মাজত বিচাৰিছোঁ কৃষ্ণ নমো নমো ভগৱন্ত নারায়ণ বিবিধ কল্পনামায়ন পরম ঈশ্বর কৃষ্ণ প্রণাম তোমাৰ চৰণে কিবা বুলিব অধিক আনিলে গধূলি দুতে তোমাৰ
নজানি কৰিলো দুখ অজ্ঞানী বৰ্বৰ ইটো অপৰাধ ক্ষমা কৰা দামোদৰ এই বলে নন্দক আগত তোমার পিঠে প্রভু চক্র প্রাণী করিলে বরুণে অনেক কাতর বলে লায়া শতাঙ্গ জগত এতিয়া বৰুণে মহাস্তুতি কৰি কৈছে হে প্ৰভু নমো নমো ভগৱন্ত পূৰ্ণ সনাতন অন্তৰ্যামী জীৱৰ নিয়ন্ত্ৰণ নাৰায়ণ কি মহা মহা গুণময় শব্দৰে আজি স্তুতি কৰিছে বৰুণে নন্দৰ সন্মুখত নিজৰ পুত্ৰক এনেদৰে দেৱতাই যেতিয়া মহাস্তুতি কৰে দেৱতাৰ মুখৰ পৰা যদি শুনি যায় যে হে প্ৰভু তুমি পূৰ্ণ ব্ৰহ্ম তুমি সনাতন তুমি সমস্ত জীৱৰ অন্তৰ্যামী তুমি সমস্ত জীৱৰ নিয়ন্তা মাধৱ তুমি নাৰায়ণ বিবিধ কল্প মায়াই সমস্ত জগতক তুমি মোহাচ্ছন্ন কৰি আছা হে পৰমেশ্বৰ কৌটি কৌটি মই তোমাক নমস্কাৰ কৰোঁ এনেদৰে মহা তেওঁ সেৱা আৰু স্তুতি কৰিছে আৰু কৈছে যে তোমাৰ চৰণে কিবা বলিলো অধিক আনিলেকো ধৰি দুতে তোমাৰ পিতৃক তোমাৰ চৰণত নিবেদন কৰাও যেন আমাৰ শক্তি যেন হেৰাই গৈছে সামৰ্থ্য যেন আমাৰ হেৰুৱাই গৈছে কাৰণ মহা ঘোৰ অপৰাধ মই কৰিলোঁ জানিতে অজানিতে মোৰ দুতে তোমাৰ পিতৃক ধৰি বান্ধি অপহৰণ কৰি অনাটো কিমান এটা ডাঙৰ অপৰাধ হ'ব পাৰে আৰু নন্দই যি মুহূৰ্তত বৰুণৰ দূতৰ পৰা এনেদৰে শাস্তি পাইছিল এটা সময়ত বৰুণেও চিন্তা কৰিছিল যে মোৰ মহা ভুল হ'ল মোৰ দাসসকলে যিটো অপৰাধ কৰিলে তাৰ দণ্ড এতিয়া মই ভুগিব লাগিব গতিকে আঠে বেঠে যেনেকৈ নহওক নন্দক মই কৃষ্ণৰ ওচৰত গৈ আৰু সমৰ্পণ কৰি দিম এই বুলি মনত তেওঁ এটা ধাৰণা কৰিছিলোঁ কিন্তু তেওঁ বিবেকে বাধা দিলে কিহৰ কাৰণে বিবেকে বাধা দিলে যে মইতো অপৰাধ কৰিলোৱেই এই অপৰাধৰ কাৰণে প্ৰভু ভগৱন্ত অন্তৰ্যামী ৰূপে মোৰ এই পাপ বোধ যিটো এই পাপ বোধটো কেতিয়াও মই উলটাই দিলে নাশ হৈ নাযায় গতিকে অপৰাধ কৰাৰ পিছত সংশোধন কৰিবৰ কাৰণে মই যত্ন কৰিব পাৰোঁ কিন্তু কৃষ্ণৰ কৃপাৰ অবিহনে এইটো সম্ভৱ নহয় গতিকে সেই কাৰণতে তেওঁ উগুল টুগুল মনেৰে মই নন্দক কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিম নে নকৰিম এই চিন্তা কৰি থকাৰ মুহূৰ্ততে গৈ কৃষ্ণ হাজিৰ হৈছে এতিয়া আৰু সময় নাপালে আৰু সেই কৃষ্ণক যেতিয়া তেওঁ নিজৰ গৃহতে যেতিয়া লাগ পাইছে লগে লগে তেওঁ মনৰ সমস্ত বেদনা দুখ অপৰাধ সমস্তবিলাক তেওঁ বৰ্ণনা কৰি কৃষ্ণৰ ওচৰত ক্ষমা কৰি খুজিছে যে তোমাৰ পিতৃক মই অপহৰণ কৰি আনি মহা দুখ কৰিলোঁ সেইকাৰণে কৈছে কৰিলে বৰুণে আনো অনেক কাতৰ বুলিলে আশ্ৰকতাংক জগত ঈশ্বৰ জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণই বৰুণৰ এনেদৰে যিটো ৰূপ দেখা পাইছে ভক্তি ভৰা তেওঁৰ আচৰণখিনি দেখি তেওঁ সঁচাকৈ তুষ্ট হৈ গৈছে আৰু তেওঁ সান্তনা দিবৰ কাৰণে ক'বলৈ যত্ন কৰিছে